ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে আজি গোৱাবাৰীত সন্ধিয়া ইফতাৰ মেহফিলৰ আয়োজন কৰা হয়। গোসাইগাঁও মহকুমাৰ অন্তৰ্গত গোৱাবাৰীত মছজিদ প্ৰাংগণত পবিত্ৰ ইফতাৰ মেহফিলৰ আয়োজন কৰা হয়। BPFৰ গোৱাবাৰী প্ৰাইমাৰী সমিতিৰ উদ্যোগত আয়োজন কৰা হয় ইফতাৰ মেহফিল। উক্ত মেহফিলত প্ৰায় 8 শতাধিক লোকৰ অংশগ্ৰহণ। সকলোৱে বিশ্ব শান্তিৰ দোৱা ও প্ৰাৰ্থনা কৰে মহান আল্লাহ তাআলাৰ ওচৰত। আজি ইফতাৰ মেহফিলৰ উদ্দেশ্য এটাই, আমি প্ৰায় 4 দিনমান আগত আমাৰ আগন্তুক কেণ্ডিডেট ইন্তাছ আলী ডাঙৰীয়াই আমাক মাতিলে, তেখেতৰ ঘৰত আমি গ'লোঁ। যোৱাৰ পিছত তেখেতে ক'লে যে মই এটা ইফতাৰ পাৰ্টি দিব বিচাৰিছোঁ। BTC লগতে সারা বিশ্বৰ কাৰণে আমাৰ ভাতৃত্ববোধ বা মিলাপ্ৰীতিৰ কাৰণে ইফতাৰৰ সময়ত যিটো দোৱা হয়, সেইটো দোৱা আল্লাহ বা ভগৱানে কবুল কৰে। সেইটো বিশ্বাস ৰাখি আমি ইফতাৰ পাৰ্টি দিম, আপোনালোকে ইফতাৰ পাৰ্টিটো আয়োজন কৰক। সেই হিচাপত আমি তেখেতক দাবী জনালোঁ, ঠিকে আছে আমি ইফতাৰ পাৰ্টিটো আয়োজন কৰিম। আমাৰ এটা দাবী, আমাৰ যে চিফ হাগ্ৰামা মহিলাৰী ছাৰ, তেখেতে আমাৰ ইফতাৰ মেহফিলত আহিব লাগে। সেই হিচাপত ছাৰো আজি আহিছে। ছাৰৰ বিশেষ কাম থকাৰ কাৰণে ছাৰ মিডিয়াত আহিব পৰা নাই, ছাৰ গুচি গ'ল। সেইকাৰণে আমি আমাৰ যৌথ হিচাপে অন্থাইমাৰী, বাউবিল, গোৱাবাৰী 3টা প্ৰাইমাৰী হিচাপে আমি এই মেহফিলখন আয়োজন কৰিছোঁ। এই ইফতাৰ মেহফিলত প্ৰায় 800 মান মানুহ আহিছে। আমাৰ দলীয় মানুহ আৰু ৰাইজ, মুৰব্বী সমাজ, আলেম সমাজ সকলোৱে আমাক সহযোগিতা কৰিছে, এই মেহফিলত উপস্থিত হৈছে। এই ইফতাৰ দোৱাৰ জৰিয়তে মই সারা বিশ্বৰ হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান সবকে এটাই মেছেজ দিব বিচাৰোঁ, আমি সকলোৱে নিজৰ নিজৰ ধৰ্মত বিশ্বাস কৰি আমি জানো এই ইফতাৰ মেহফিলৰ উদ্দেশ্যে আমি যিটো দোৱা কৰিছোঁ, ভাতৃত্ববোধ আৰু মিলাপ্ৰীতিত আমাৰ যাতে সারা ইণ্ডিয়াত আমি শান্তিতে থাকিব পাৰোঁ, সেইটোৱে আমাৰ কামনা। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।